বাত বিষ ৰুমেটইড আৰ্থ্ৰাইটিছ বা আমি কমন ভাষাত যিটোক ৰিউমেটিক পেইন বুলি কওঁ তাৰ ওপৰত আজি অকণমান আলোকপাত কৰিম। আমি জানিম যে ৰিউমেটিক পেইনৰ কাৰণবোৰ কি কি। এই যে বাত বিষ হয় বা আমি যিটো মেডিকেল টাৰ্মত ৰুমেটইড আৰ্থ্ৰাইটিছ বুলি কওঁ, এই আৰ্থ্ৰাইটিছ বা এই বাত বিষৰ কাৰণসমূহ কি কি, ইয়াৰ লক্ষণসমূহ কি কি, বা ইয়াৰ আল্টিমেটলি ট্ৰিটমেণ্ট কি, বা ইয়াৰ ফিউচাৰ কমপ্লিকেশ্যন কিবা। আমি বাত বিষৰ বিষয়ে ক'বলৈ বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে, কমেণ্ট যোগে হওক বা মেছেজৰ যোগেই হওক। বাত বিষৰ বিষয়ে আমি জনাটো অতিশয় দৰকাৰী এই কাৰণে, যদি সময়মতে ইয়াক ট্ৰিটমেণ্ট কৰা নাযায় বা ইয়াক ধৰা পেলোৱা নাযায়, পিছত গৈ ই অকণমান কিছুমান প্ৰব্লেমৰ সৃষ্টি কৰিব পাৰে, কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে, য'ত আপোনাৰ শৰীৰৰ গাঁঠিবিলাক হয়তো অকামিলা হৈ যাব পাৰে, শৰীৰৰ গাঁঠিবিলাক হয়তো নষ্ট হৈ যাব পাৰে, য'ত আপুনি ভালকৈ মুঠা মাৰিব নোৱাৰিব, য'ত ঘৰৰ কামবিলাক হয়তো নিজৰ দৈনন্দিন জীৱনত কৰা কামবিলাক হয়তো কৰাত আপুনি বহুতখিনি অসুবিধাৰ সন্মুখীন লগীয়া হ'ব পাৰে। চ' আমি এই বেমাৰটোক সোনকালে ধৰা পেলাব লাগিব, আৰু সোনকালে ধৰা কেতিয়া পেলাম, যেতিয়া আমি বেমাৰটোৰ বিষয়ে জানিম। কাৰণ চাওক, গাৰ বিষ বা গাঁঠিৰ বিষৰ কাৰণটো বহুত আছে। ইউৰিক এচিড হ'লেও হয়তো বিষ হ'ব, থাইৰইড হ'লেও বিষ হ'ব, কেলছিয়ামৰ অভাৱতো বিষ হ'ব, নাৰ্ভৰ প্ৰব্লেম হ'লেও বিষ হ'ব, অষ্টিঅ'আৰ্থ্ৰাইটিছ য'ত মানে আপোনাৰ জইণ্টবিলাক ক্ষয় যায় বয়সৰ লগত, সেইটো হ'লেও আপোনাৰ গাঁঠিৰ বিষ হ'ব। কিন্তু তেনেকুৱা কি হয়, আমি বহুত ক্ষেত্ৰত দেখা গৈছে যে ৰুমেটইড আৰ্থ্ৰাইটিছ বা এই বাত বিষটোক অকণমান অৱহেলা কৰা যায়, ভাবি যে হ'ব কেইটামান পেইন কিলাৰ খালে, কেইটামান কেলছিয়াম খালে কমি থাকিব। আৰু সেইটোৱেই হয়। কি হয়, প্ৰথম অৱস্থাত সাধাৰণ গাঁঠিৰ বিষ বা গাৰ বিষটো মানুহে ডক্টৰৰ তাতে নগৈ পেলাই ফাৰ্মাচীৰ পৰা কেলছিয়াম বা অকণমান আপোনাৰ বিষৰ পিল আনি বা বিষৰ মলম আনি পেলাই চলি থাকে। প্ৰথম অৱস্থাত সেইখিনি কামো দিয়ে। কিয় কাম দিয়ে? কাৰণ সেইখিনি অৱস্থাত বেমাৰটো সিমানখিনি আগবাঢ়ি নাযায়, কিন্তু দিন যোৱাৰ মিনি বেমাৰটো লাহে লাহে বাঢ়ি গৈ থাকে, আৰু এটা সময়ত এনেকুৱা এটা অৱস্থা আহে য'ত পেইন কিলাৰো কাম নিদিয়া হয়, আৰু তেতিয়া আপুনি ডক্টৰৰ তাতে গ'লেও আপুনি অলৰেডি বহুতখিনি দেৰি কৰি দিয়ে। চ' বেমাৰটো আমি আৰ্লি ষ্টেজত ধৰা পৰাটো বহুত দৰকাৰী, আৰু আৰ্লি ষ্টেজত চিমটমছ কম থাকে, এইটোৱে চবতকৈ ডাঙৰ প্ৰব্লেম। বেমাৰবিলাকৰ আমি সদায় আৰম্ভণিতে ধৰা পৰাব পাৰিলে সদায় ভাল, কিন্তু প্ৰব্লেমটো হৈছে আৰম্ভণিত লক্ষণবিলাকো কম থাকে। গতিকে আমি সূক্ষ্মভাৱে যদি অকণমান বস্তুটোৰ বিষয়ে জানো, তেতিয়া নিশ্চয় আমি ইয়াক আমি আইডেণ্টিফাই কৰিব পাৰিম। আমি গম পাম যে আমাৰ ৰিউমেটিক লক্ষণবিলাক আছে, আমাৰ বাত বিষৰ লক্ষণবিলাক আছে, আমি ডক্টৰৰ তাতে যাম, আৰু আমি আৰম্ভণিতে চিকিৎসাটো কৰিম, যাতে ভৱিষ্যতে আমি এইটো বেমাৰৰ পৰা অসুবিধা পাব লগা নহয়, যাতে আমি কেলছিয়াম বা বিষৰ পিল খাই আমি জাষ্ট বেমাৰটোক অকণমান থমাই থৈ দিয়া বা জাষ্ট কণ্ট্ৰল কৰি থৈ দিয়া আমি নকৰি পেলাই আমি প্ৰপাৰ সময়ত ডক্টৰৰ তাতে যাওঁ। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু আমি আজি ৰুমেটইড আৰ্থ্ৰাইটিছ বা আমাৰ ভাষাত যিটো বাত বিষ বুলি কয় তাৰ ওপৰত কথা পাতিম। যদি ভিডিঅ'টো ভাল পায়, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ পেজটো টিপি পেলাই মোৰ পেজটো ফ'ল' কৰিব। চাওক, ৰুমেটইড আৰ্থ্ৰাইটিছ বুলি ক'ব লাগিলে প্ৰথমে আৰ্থ্ৰাইটিছৰ ওপৰত অকণমান ক'ম। আৰ্থ্ৰাইটিছ কি হয়? য'ত আপোনাৰ গাঁঠিবিলাক ফুলি যায় বা গাঁঠিবিলাকৰ অত্যন্ত বিষ হয়। আমাৰ সচৰাচৰ দৈনন্দিন জীৱনত যিবিলাক আমি পেচেণ্ট বা ৰোগী পাওঁ, মূলতঃ 3টা কাৰণত আৰ্থ্ৰাইটিছ হয়। এটা আছে যিটো আমি ৰুমেটইড আৰ্থ্ৰাইটিছ বুলি কওঁ, যিটো আজি আমি ডিছকাশ্যন কৰিম। এটা আছে অষ্টিঅ'আৰ্থ্ৰাইটিছ, যিটো হয় বয়সৰ লগত যিটো গাঁঠিটো ক্ষয় যোৱাৰ কাৰণে যিটো হয়। অবভিয়াছলি চাওক, যিকোনো বস্তুৰ এটা আয়ুস থাকিব। আপুনি মোবাইল এটা কিনিলেও আয়ুস থাকিব, আপোনাৰ টিভি এটা কিনিলেও আয়ুস থাকিব, গাড়ী এখনৰ আয়ুস থাকিব, তেনেকৈ আপোনাৰ চকু দুজৰিৰো আয়ুস থাকিব, তেনেকৈ আপোনাৰ কাণৰো আয়ুস থাকিব। বয়সৰ লগত চকুৰে যেনেকৈ নেদেখা হয়, কাণেৰে যেনেকৈ নুশুনা হয়, গাটো যেনেকৈ দুৰ্বল হয়, হয়তো মগজুৰো মনত ৰখাৰ শক্তিটো কমি যায়, সেইদৰে আমাৰ জইণ্টবিলাকো লাহে লাহে বয়সৰ লগত ক্ষয় যায় কামৰ লগত। এইটো অবভিয়াছ কথা, এইটো হ'বই। সেই বেমাৰটোক অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি কয়। তো আমি আজি অষ্টিঅ'আৰ্থ্ৰাইটিছৰ ওপৰত কথা নাপাতোঁ, আমি এদিন বেলেগ এদিন আমি সেইটো বিষয়ত কথা পাতিম। অষ্টিঅ'আৰ্থ্ৰাইটিছটো জানি লওক, যিটো বয়সৰ লগত এটা বস্তু ব্যৱহাৰ কৰি 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 গাঁঠিবিলাক যিটো ক্ষয় যায়, সেই বস্তুটোক অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি কয়। আৰু অষ্টিঅ'আৰ্থ্ৰাইটিছ জেনেৰেলি ক'ত হয়? আমাৰ আঁঠুত হয়, নীত হয়, আৰু আমাৰ কঁকালৰ জইণ্টত হয়। হৈ গ'ল, আমি অষ্টিঅ'আৰ্থ্ৰাইটিছটোৰ কথা ক'লোঁ। আৰু বাকী দুটা বেমাৰ কি আছে? এটা হ'ল ইউৰিক এচিড। ইউৰিক এচিড এইটো এনেকুৱা বেমাৰ য'ত গাঁঠিৰ বিষ হ'ব পাৰে। কিন্তু ইউৰিক এচিডৰ গাঁঠিৰ বিষৰ এটা পাৰ্টিকুলাৰ এটা লক্ষণ হ'ল, ই জেনেৰেলি গোটেইকেইটা গাঁঠি একেলগে নিবিষায়। হয়তো খুব বেছি এটা বা দুটা গাঁঠি এটা টাইম বিষায়। আৰু কোনকেইটা গাঁঠি বিষায়? জেনেৰেলি আমাৰ দেহৰ তলৰ গাঁঠিবিলাক, আঁঠুটো বা ভৰিৰ ওপৰৰ গাঁঠিটো বা আমাৰ ভৰিৰ বুঢ়া আঙুলিটো, জেনেৰেলি হাতৰ বা এইবিলাক গাঁঠি জেনেৰেলি নিবিষায়। মই কোৱা নাই যে ইউৰিক এচিডত এইবিলাক বিষাব নোৱাৰে, কিন্তু ইউৰিক এচিডে জেনেৰেলি 80-90% মানুহক দেহৰ তলৰ অংশৰ জইণ্টবিলাকতে এটাক কৰে। তো আমি কি ক'লোঁ? এটা অষ্টিঅ'আৰ্থ্ৰাইটিছ ক'লোঁ, য'ত বয়সৰ লগত, য'ত জেনেৰেলি আমাৰ আঁঠুটো আৰু আমাৰ কঁকালৰ গাঁঠিটো বেছিকৈ ইনভলভ হয়, বেছিকৈ তাত ক্ষয় হয়। দেন আমি ক'লোঁ এটা
ইউৰিক এচিডৰ কাৰণে জেনেৰেলি মানে তলৰ চোৱাৰ যিবিলাক গাঁঠি আছে সেইবিলাক অত্যন্ত ফুলি যায়, বিষ হয়, আৰু জেনেৰেলি সদায় এটা ছাইডত, দেহৰ এটা ছাইডত হয় এইবোৰ বেমাৰ, দুই ছাইডত একেলগে নহয়, যে সোঁ ছাইডত হ'লে সোঁ ছাইডত হ'ব, বাওঁ ছাইডত হ'লে বাওঁ ছাইডত হ'ব। কিন্তু ৰুমেটইড আৰ্থ্ৰাইটিছ যিটো আজি আমি কথা পাতিম বাত বিষৰ ওপৰত, এই বিষটো জেনেৰেলি দুই ছাইডত আৰম্ভ হ'ব, এইটো ছাইডতো। আৰু জেনেৰেলি কোনবিলাক জইণ্টত হয়? সৰু সৰু জইণ্টবিলাকত, এইবিলাক জইণ্টত, আঙুলিবিলাক হাতৰ লগত য'ত লাগি আছে এই গাঁঠিকেইটাত খুব বেছি বিষাব। ভৰিতো তেনেকুৱা, আঙুলিকেইটা যিটো জেগাত লাগি থাকিব, এইকেইটা আমাৰ আঙুলি আৰু আমাৰ ভৰি বা হাতৰ যিটো জইণ্ট, এই জইণ্টটো, এইটো জইণ্ট, এইটো এইবিলাক জইণ্ট যদি ইনভলভ হয়, তেতিয়া প্ৰথম আমি ডাউট কৰোঁ এইটো ৰুমেটইড আৰ্থ্ৰাইটিছ, যিটো বাত বিষ। একদম চিম্পল কথা, পেচেণ্টটো দেখিয়ে গম পোৱা যায়। ইউৰিক এচিড হ'লে বেলেগ জেগা বিষাব, মানুহে এটা ভাবে যে মোৰ বিষটো কি যেন ইউৰিক এচিডৰ কাৰণে হৈছে, নহয়। ইউৰিক এচিডৰ বিষ বেলেগ জেগাত হয়, বাৰে কৈছোঁ, ভৰিৰ বুঢ়া আঙুলিত হয়, নতুবা আঁঠুত হ'ব, নতুবা ভৰিৰ জইণ্টত হ'ব। জেনেৰেলি দুই ছাইডত নহয়, এটা ছাইডত হ'ব। কিন্তু আমি যিটো বাত বিষৰ কথা পাতি আছোঁ, দুই ছাইডতে হ'ব। ক'ত হ'ব বেছিকৈ? হাতৰ জইণ্টবিলাকত, স্পেচিয়েলি হাত আৰু আঙুলিৰ যিকেইটা জইণ্ট আছে, গাঁঠি আছে, সেইকেইটাত হ'ব, আৰু ভৰিতো তেনেকুৱা। তাৰ বাহিৰে এইটো গাঁঠিত হ'ব পাৰে, ৰিষ্ট বুলি যিটো কওঁ, এলব'ত হ'ব পাৰে, চল্ডাৰত হ'ব পাৰে। তেনেদৰে ভৰিতো আঁঠুত হ'ব পাৰে বা তলৰ গাঁঠিত হ'ব পাৰে। কিন্তু জেনেৰেলি সদায় সৰু জইণ্টৰ পৰা আৰম্ভ হয়। এইবিলাক আমাৰ দেহৰ ডাঙৰ জইণ্ট বুলি ধৰোঁ, আৰু এইবিলাক সৰু জইণ্ট বুলি ধৰোঁ। হাত আৰু ভৰিৰ যেতিয়া সৰু জইণ্টবিলাক, সৰু গাঁঠিবিলাক যেতিয়া ইনভলভ হয়, সেইবিলাক যেতিয়া প্ৰথমে আক্ৰান্ত হয়, তেতিয়া আমি ৰুমেটইড আৰ্থ্ৰাইটিছৰ কথা ভাবোঁ। তো হ'ল এইটো ৰুমেটইড আৰ্থ্ৰাইটিছৰ কথা। লক্ষণবোৰ কি কি? মূলতঃ আমি 3টা লক্ষণ পাওঁ। এটা হ'ল বিষ, এটা হ'ল ফুলা বা চুৱেলিং, আৰু এটা ষ্টিফনেছ মানে মই কৈ আছোঁ জঠৰতা। আপুনি যদি পুৱা উঠে নহয়, তেতিয়া ইমানেই বিষাব, ইমানেই মানে কষ্ট পাব যে আপুনি ভালকৈ মুঠা মাৰিব নোৱাৰিব, ভালকৈ হাতখন দাঙিব নোৱাৰিব, ভালকৈ এইটো ৰিষ্টটো ঘূৰাব নোৱাৰিব। সেইটোক ষ্টিফনেছ বুলি কয়। টাইট হৈ থাকিব, জঠৰ হৈ থাকিব, প্ৰায় 30 মিনিটতকৈ বেছি থাকিব। তাৰপিছত লাহে লাহে যেতিয়া আপুনি অলপ এক্সাৰচাইজ, ব্যায়াম কৰিব, লাহেকৈ বিষ আৰু জঠৰতাটো কমি যাব। দিনৰ ভাগত হয়তো সিমান আপুনি ফিল নকৰিব, ৰাতিৰ পৰা আকৌ আৰম্ভ হৈ যাব, আৰু পুৱা ৰাতি বেছি হ'ব। তো এইটো ৰুমেটইড আৰ্থ্ৰাইটিছৰ চবতকৈ ইম্পৰ্টেণ্ট কথা। বাত বিষৰ কি ক'লোঁ? পুৱাৰ ভাগত খুব বেছি কষ্ট পায়, পুৱাৰ ভাগত জঠৰ হৈ থাকিব, আঁঠুটো ভালকৈ মেলিব নোৱাৰিব, হাতবিলাক ভালকৈ মুঠা মাৰিব নোৱাৰিব, ৰিষ্টটো ভালকৈ ঘূৰাব নোৱাৰিব, হাতটো ভালকৈ দাঙিব নোৱাৰিব। কিন্তু অকণমান ৰোৱাৰ পিছত, অকণমান গাটো গৰম হোৱাৰ পিছত, অকণমান ব্যায়াম বা অকণমান লৰচৰ কৰি দিয়াৰ পিছত ফ্ৰী হৈ যাব লাহে লাহে, 30 মিনিটতকৈ বেছি সময় ল'ব। এইটো আমি কওঁ মৰ্ণিং ষ্টিফনেছ। মৰ্ণিং মানে পুৱাৰ ভাগত হোৱা ষ্টিফনেছ, জঠৰতা। আৰু এইটো বহুত ইম্পৰ্টেণ্ট লক্ষণ হয় ৰুমেটইড আৰ্থ্ৰাইটিছৰ। এইটো সুধি পেলাই ডক্টৰে প্ৰায় ডায়েগন'চিছ কৰি দিব পাৰে যে বেমাৰটো ৰুমেটইড আৰ্থ্ৰাইটিছ বা বাত বিষৰ বেমাৰ। বহুত ইম্পৰ্টেণ্ট। মৰ্ণিঙৰ সময়ত হোৱা বিষ, যিটো 30 মিনিট থকাৰ পিছত লাহে লাহে কমি যাব, দিনৰ ভাগত সিমান নাথাকিব, ৰাতি আকৌ আহি যাব, গাঁঠিবোৰ ফুলি যাব, গাঁঠিবোৰ ডাঙৰ ডাঙৰ হৈ যাব, আৰু আপুনি টিপি দিলে গাঁঠিটোত বিষাব, বা কেতিয়াবা চুই দিলে গাঁঠিটো গৰমো লাগিব। এইবিলাক হ'ল ৰুমেটইড আৰ্থ্ৰাইটিছ বা বাত বিষৰ লক্ষণ। আমি জানিব লাগিব, জানিলে আমি ডক্টৰৰ তাতে যাম। তে বেমাৰটো বেছি বাঢ়ি যোৱাৰ আগতে আমি সোনকালে ৰিলিফ পাম, নহ'লে গাঁঠিবিলাক পিছত দিগদাৰ হৈ যাব, গাঁঠিবিলাক ভালকৈ মুঠা মাৰিব নোৱাৰা হৈ যাব, বয়সৰ লগত কাম কৰিব নোৱাৰা হৈ যাব। কিন্তু আৰম্ভণিতে যদি আপুনি ট্ৰিটমেণ্টটো কৰে, তেতিয়া কোনো বেমাৰেই টান বেমাৰ নহয়। মইতো সদায় কৈ থাকোঁ, যিকোনো বেমাৰ যদি আমি আৰ্লি ষ্টেজত ধৰা পাৰোঁ, সদায় সেইটো ভাল হয়। মানুহজন দুৰ্বল হ'ব পাৰে, ওজন কমি যাব পাৰে, খোৱা লোৱা কমি যাব পাৰে, গাটো জ্বৰ লাগি থাকিব পাৰে। তো এইবিলাক কিছুমান লক্ষণ থাকিব, শাৰীৰিক লক্ষণ। গাঁঠিৰ বিষৰ বাহিৰেও এইকেইটা শাৰীৰিক লক্ষণ থাকিব। এতিয়া আহিলে আমি ডক্টৰৰ তাতে গ'লোঁ, ডক্টৰৰ তাতে যাওঁতে ডক্টৰে কিছুমান পৰীক্ষা কৰিব দিব, যেনে স্পেচিয়েলি আমি ৰুমেটইড আৰ্থ্ৰাইটিছ ফেক্টৰ বুলি যিটো কয়, আমি RA ফেক্টৰটো কৰিব দিম। তাৰ বাহিৰে NT-CCP বুলি পৰীক্ষা এটা কৰিব দিয়ে, আৰু এটা ANA বুলি পৰীক্ষা কৰিব দিয়ে। ANAটো কিয় কৰিব দিয়ে মই কৈ আছোঁ। ৰুমেটইড আৰ্থ্ৰাইটিছৰ বা বাত বিষৰ যিবিলাক লক্ষণ আৰু এটা বেমাৰৰ লক্ষণৰ লগত বহুতখিনি মিলে, আৰু সেই বেমাৰটো হ'ল SLE, ছিষ্টেমিক লুপাছ এৰিথমেট'ছাছ, য'ত ছালৰ বেমাৰ হয়, মুখৰ ভিতৰত ঘাঁ হয়, কেতিয়াবা কিডনী আৰু লাং, আমাৰ হাওঁফাওঁটোও আক্ৰান্ত হয় এই বেমাৰটোত। SLE বেমাৰটোত আৰু ৰুমেটইড আৰ্থ্ৰাইটিছৰ বেমাৰৰ গাঁঠিৰ লক্ষণখিনি প্ৰায় একে। এইটো সদায় মনত ৰাখিব। খালি ৰুমেটইড আৰ্থ্ৰাইটিছত বা আপোনাৰ বাত বিষত ছালৰ বেমাৰ বা মুখৰ ভিতৰৰ ঘাঁবোৰ সিমান দেখা নাযায়, কিন্তু SLE হ'লে সেইবিলাক হোৱা দেখা যায়। এইটো খুব দৰকাৰী। সেইকাৰণে ডক্টৰে ANAটো এইকাৰণে কৰাব দিয়ে, যাতে এইটো জানিবৰ কাৰণে যে গাঁঠিৰ বিষবিলাক ৰুমেটইড আৰ্থ্ৰাইটিছৰ বাহিৰে বা বাত বিষৰ বাহিৰে বেলেগ কাৰণত হৈ থকা নাইতো।
তো সেইকাৰণে কৰিব দিয়ে তাৰপিছত আমাৰ ট্ৰিটমেণ্ট পাৰ্টত আছে আপোনাৰ চবতকৈ ইম্পৰ্টেণ্ট হ'ল যে আমি যিটো ডিমাৰ্টছ বুলি কওঁ ডিমাৰ্টছ হ'ল কিছুমান এনেকুৱা ঔষধ ডিজিজ মডিফাইং এণ্টি ৰুমেটইড ড্ৰাগছ ডিমাৰ্টছ চ' ডিমাৰ্টছ হ'ল কিছুমান এনেকুৱা ঔষধ যিয়ে আপোনাৰ বেমাৰটো লাহে হেল্প কৰিব চবতকৈ দৰকাৰী কথা আৰু তাৰ বাহিৰে আপোনাক খন্তেকীয়াভাৱে পেইনটো কমাৰ কাৰণে আপোনাক পেইন কিলাৰ দিব বা কেতিয়াবা ষ্টেৰইড জাতীয় ঔষধৰ সহায় লোৱা হয় কিন্তু এবাৰ যেতিয়া ঔষধবিলাকে কাম কৰা আৰম্ভ কৰিব লাহে লাহে পেইন কিলাৰ আৰু ষ্টেৰইডৰ ড'জটো কমাই অনা হয় আৰু অকল ডিমাৰ্টছখিনি যিখিনি ইম্পৰ্টেণ্ট ডাইৰেক্টলি যিখিনি ৰুমেটইড বা বাত বিষৰ মেডিচিনো সেইখিনি ৰাখি দিয়া হয় আজিকালি কিছুমান অত্যাধুনিক আৰু ভাল ভাল মেডিচিনো ওলাই বুলি কোৱা হয় ইনজেকশ্যন দিয়া হয় চাওক চবতকৈ ইম্পৰ্টেণ্ট ইয়াৰ লগে লগে বেমাৰটো খুব ভাল পায় ভাল পোৱাৰ পিছত কি হয় তেখেতে মেডিচিনবিলাক এৰি দিয়ে এইটো কেতিয়াও কৰিব নালাগে এইটো জ্বৰ কাহৰ দৰে বেমাৰ নহয় যে মোৰ জ্বৰৰ এটা কোৰ্চ দিলে 7 দিনৰ এণ্টিবায়'টিক দিলে মোৰ বেমাৰটো ভাল হৈ গ'ল বেমাৰটোৰ ঔষধখিনি কণ্টিনিউ কৰিব লাগে যেতিয়ালৈ ডক্টৰজনে বন্ধ নকৰে এইটো খুব দৰকাৰী কাৰণ এইটো এটা দীঘলীয়া বেমাৰ এইটোৰ এতিয়ালৈকে তেনেকুৱা 100% কিয়ৰ ওলোৱা নাই আমি লক্ষণসমূহ বেমাৰটো কণ্ট্ৰল কৰিব পাৰোঁ নিয়ন্ত্ৰণ কৰিব পাৰোঁ নিৰ্মূল নহয় গতিকে সেইবাবে এইটো বস্তু সদায় আমি মনত ৰাখিব লাগে যে ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ আমি মেডিচিনবোৰ বন্ধ কৰিব নালাগে ঠিক আছে এতিয়া তাৰ বাহিৰে আমি কেনেকুৱা ঘৰুৱা উপায় ল'ম মেডিচিনৰ বাহিৰে এইটো খুব দৰকাৰী এইটো এতিয়া আপোনালোকে ভালকৈ শুনক চবতকৈ ইম্পৰ্টেণ্ট মই আগতে কৈছোঁ যে বহি থাকিলে বা কাম নকৰিলে বেমাৰটো বেছি হয় কিন্তু ৰেগুলাৰ বেছি খুব কষ্টৰ এক্সাৰচাইজ নহ'লেও অলপ এক্সাৰচাইজ কৰাটো খুব ভাল এক্সাৰচাইজ কৰিলে কি হ'ব আপোনাৰ দেহৰ তেজৰ চলাচলটো ভাল হ'ব তাৰ বাহিৰে আপুনি খোৱা খাদ্যত খুব যতন ল'ব লাগে দেখা গৈছে যিবিলাক খাদ্যত ওমেগা 3 ফেটি এচিড থাকে কেনেকুৱাত কাঠবাদাম আলমণ্ডত বা নৰ্মেল বাদামত বা আপোনাৰ মাছত এইবিলাকত খুব বেছি পৰিমাণে বা ফিছ অইল কড লিভাৰ অইলত ওমেগা 3 ফেটি এচিড থাকে এইবোৰ খালে এই পেইনটো অকণমান কমি থাকে তাৰ বাহিৰে ভিটামিন এ ভিটামিন চি ভিটামিন ই এইযুক্ত খাদ্যবিলাক জেনেৰেলি ক'ত পায় শাক পাচলিত পোৱা যায় ফল মূলত পোৱা যায় এইবিলাক জাতীয় খাদ্য খালে বা এণ্টি অক্সিডেণ্টছ খালে ৰোগটোৰ পৰা অকণমান অলপ আৰাম পোৱা যায় তাৰ বাহিৰে আছে আপোনাৰ ফ্লেভেনইডছ বুলি কয় ফ্লেভেনইডছ ক'ত পোৱা যায় আপোনাৰ গ্ৰীণ টিত পোৱা যায় আপোনাৰ ব্ৰকলিত পোৱা যায় আপোনাৰ এইটো কি আছিলে আংগুৰত পোৱা যায় তো আংগুৰ ব্ৰকলি গ্ৰীণ টি এইবিলাক ফ্লেভেনইডছ থাকে আৰু ফ্লেভেনইডছবিলাক খালে আপোনাৰ বিষটোৰ পৰা বহুতখিনি মানে আৰাম পোৱা যায় তাৰ বাহিৰে আপুনি টাইমত শুব লাগে এইটো খুব দৰকাৰী খুব বেছি মনত ষ্ট্ৰেছ ল'ব নালাগে বেমাৰটো লৈ পেলাই যদি পজিটিভ মাইণ্ডছেট এটা ৰাখে যিকোনো বেমাৰ ইজি হৈ যায় বেছি যিকোনো বেমাৰৰ ৰিকভাৰী ভাল হৈ যায় সেইকাৰণে য়োগা মেডিটেশ্যন এইবিলাক ধ্যান এইবিলাক কৰাটো ভাল তাৰ বাহিৰে যদি বিষ হয় আপুনি গৰম পানীৰ সেক দিব পাৰে বা গৰম পানীৰে গা ধুব পাৰে তেতিয়াও এই বিষবোৰ কমি থাকে ঠাণ্ডা লাগিলে বিষবিলাক অলপ বেছি হৈ যায় তো এইখিনিয়ে কথা ৰুমেটইড আৰ্থ্ৰাইটিছ এটা দীঘলীয়া বেমাৰটোক যিমান পাৰোঁ সোনকালে ধৰা পেলোৱাটো ভাল ইনিচিয়েল ষ্টেজত আমি অকল পেইন কিলাৰ আৰু কেলছিয়াম খাই বহুতে এইটোৰ এটা মানে সঠিক চিকিৎসা নাপায় পিছত যেতিয়া বেমাৰটো বহুত বাঢ়ি যায় তেতিয়া ডক্টৰ তাতে যায় কিন্তু তেতিয়া অলৰেডি বহুতখিনি দেৰি হৈ যায় গতিকে এই লক্ষণবিলাক আপোনালোকক জনোৱা হ'ল এনেকুৱা লক্ষণ যদি আপোনালোকৰ আছে ডক্টৰৰ পৰামৰ্শ লওক ডক্টৰে পৰীক্ষা কৰিব দিব আপোনালোকৰ কাষৰ মেডিচিনৰ ডক্টৰ হওক বা নিজৰ আপোনাৰ চিনাকি ঘৰুৱা ডক্টৰ হওক বা ৰিউমেটলজিষ্ট হওক আপুনি তেওঁলোকক কনচাল্ট কৰক পৰীক্ষাখিনি কৰক আৰু তেওঁলোকৰ পৰামৰ্শ লওক যদি মোৰ ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব মোৰ পেজটো ফ'ল' কৰিব